মই জুবিনে কৈছোঁ। বাহ, তামাম ফূৰ্তি কৰিছ দেই। একদম ধমধমাই আছ। ভালেই কৰিছ দে, কিমান আৰু মন মাৰি থাকিবি। গ'লো আৰু। জীয়াই থাকোঁতে তহঁতি মোৰ গানৰ কথা কিমানে পাতিছিলি বাৰু। কিন্তু মোৰ জোতাৰ কথা পাতিছিলি মোৰ ড্ৰেছৰ কথা, মোৰ ফটুৱামীৰ কথা। কিন্তু মোৰ ফটুৱামীৰ আঁৰৰ চিৰিয়াছনেছখিনি নেদেখিলি। মই মদ খোৱাৰ কথা, ঘেণ্টা। মহাত্মাৰ দেশত তহঁতি কেৱল মোৰ বেয়াবোৰ কিয় চাইছিলি? মানুহে পজিটিভবোৰ চাব লাগে। আচৰিত মাল দেই তহঁত। মোৰ ভালবোৰ আওকাণ কৰিছিলি, বাপুৰ ভালবোৰ আওকাণ কৰাৰ দৰে। তাতে আজিকালি নাথুৰ ট্ৰেণ্ড চলিছে যে। মই সকলোৰে ঘৰত আছিলোঁ আৰু থাকিম। সেয়েহে কোনোবাই কৈছিল, ঘৰৰ মানুহ নোহোৱা হৈছে, এইবাৰ ফটকা নুফুটাবি দেই। কথাটো বৰ ভাল লাগিছিল। মই তহঁতৰ ইমান আপোন হৈ পৰিছিলোঁ। বহুতে তাতেই আপত্তি কৰিলে। মাছ মাংস খাব পাৰিলে, ফুৰিব যাব পাৰিলে, ৰেষ্টুৰেণ্টত খাব পাৰিলে, ফটকা কিয় ফুটাব নোৱাৰিব? তাতে আকৌ বৰপেটাৰ আতচাবাজী ইণ্ডাষ্ট্ৰী জীয়াই ৰখাৰ কথা আছে নে ফেঞ্চি লবিৰ? হেৰ' খোৱা বোৱা ক'ৰবালৈ যোৱা, এইবোৰৰ লগত দেৱালীৰ ফটিকাক নেৰি যাবিচোন। নিমিলে বাল। এই যে বিয়াৰ দৰা আহোঁতে ফটকা ফুটাই, ফূৰ্তি কৰে, এটা আৰম্ভণিৰ বাবে, ভালৰ বাবে কৰে। ৰামে বনবাসৰ পৰা ঘূৰি অহাৰ আনন্দত অযোধ্যাবাসীয়ে ফটকা ফুটাইছিল বোলে। নতুন বছৰ আহিলে, ইণ্ডিয়া খেলত জিকিলে, ফূৰ্তিতহে ফটকা ফুটায়। গতিকে ফটকা বিশেষ আনন্দৰ প্ৰকাশ। সেইবাবেই তহঁতৰ ঘৰৰ মানুহটো হেৰাই গ'লো বুলি বহুতেই এইবাৰ বিশেষ আনন্দ নকৰোঁ বুলিছিল। কিমান যে ভাল লাগিছিল। কিন্তু মিছা, তহঁতৰ মুখত মুখা, দিনত অনুৰাগী, ৰাতি বহুৰূপী ভাগিন তহঁত। এটা কথা, ধুনীয়া পৃথিৱীখনৰ স্বাৰ্থত মই ফটকা এনেও ভাল নাপাওঁ। দেৱালী পোহৰৰ উৎসৱহে। কিন্তু ধূতবোৰে যেনিবা নিজৰ স্বাৰ্থত শব্দৰ উৎসৱ বনালে। ধুৰ। সেয়েহে মই গছ ভাল পাওঁ। গছ নিৰপেক্ষ, নন ষ্টপ অম্লজান দি যায়। কি ধৰ্ম, কি জাতি, একো কথা নাই। মই যাবলৈহে পালোঁ, দীঘলী পুখুৰীৰ পাৰ চাফা কৰি দিলি বোলে। বাহ, মই যোৱাৰ বাবে কোনে কিমান ভাল পাইছে চাইহে আছোঁ। পাহৰি নেযাবি, নামি আহিম বাপেকে, চেং কৰি দিম, আকৌ লগাম তালফাল। আৰু এটা কথা, ইমানো মন মাৰি নেথাকিবি, কামত লাগ, নিজৰ কামত। বহুত হৈছে নাটক, দেশ জাতিৰ স্বাৰ্থত। থাককচোন জাতি ধৰ্মৰ